1 টকাও ঘোষ দিব নালাগে আৰু সকলোৱে চৰকাৰী চাকৰি পাই আমি বিটিসি খনতো তেনেকুৱা ব্যৱস্থা কৰিব লাগিব কিন্তু আজি আমাৰ দুখীয়া মানুহে এই সুবিধাবোৰ পোৱা নাই আমি কেনেকে বিটিসি খনক আগুৱাই লৈ যাব পাৰিম যদিহে দিল্লীত বিজেপি দিছপুৰত বিজেপি কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ আমি প্ৰতিষ্ঠা কৰিব পাৰো মই ঠিকে কৈছো না নাই এবাৰ যদি কোকৰাঝাৰত বিজেপিৰ চৰকাৰ আহে আৰু আমি যদি এবাৰ এই ভিচিডিসি বন্ধ কৰি দিব পাৰো আমাৰ এই অঞ্চলৰ গৰীব দুখীয়া ৰাইজ কোনো আঁচনিৰ পৰা বঞ্চিত হৈ থাকিব নালাগে আজি আপোনালোকে জানে যে বিজেপিয়ে যি কয় তাক বিজেপিয়ে কৰি দেখুৱাই 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলো ৰাইজক মই তেতিয়া কৈছিলো যে ৰাইজ আমি বিটিসিত শান্তি আনিম তাৰ আগতে কি আছিল বিটিসিত সদায় গুলি চালনা আন্দোলন ধৰ্ণা ধৰ্মঘট 4000 লৰাৰ মৃত্যু হৈছিল মাকৰ লৰা জংগলত আছিল আৰু সকলোৰে হাতত AK-47 আছিল মই মুখ্যমন্ত্ৰী হলো সকলোৰে লগত কথা পাতিলো জংগলৰ লৰা ঘৰলৈকে ঘূৰি আহিলে তাৰ আগতে কি আছিল সাম্প্ৰদায়িক সংঘৰ্ষ গোষ্ঠীগত সংঘৰ্ষ আদিবাসী সংঘৰ্ষ মুছলিম সংঘৰ্ষ কিমান মানুহৰ ক্ষতি হৈছিল এতিয়া আপোনালোকে চিন্তা কৰক যোৱা 5 বছৰত মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছো বিটিসিত এটা গুলি চালনাও হোৱা নাই এজন মানুহ বিটিসিত মৰিবলগীয়া হোৱা নাই কেনেকে হল আজি বিটিসিত কাৰো হাতত অস্ত্ৰ নাই গাতটো যদি অস্ত্ৰ আছিল তাকো মই গুৱাহাটীত লৈ গৈছো কাৰো ঘৰত এতিয়া বন্দুকো নাই পিস্তলো নাই যিবিলাক লৰাই আগতে বন্দুক চলাইছিল এতিয়া তেওঁলোকে ট্ৰেক্টৰ চলাই যিবিলাক লৰাই আগতে AK-47 লৈছিল তেওঁলোকে খেতিৰ কাম কৰে ব্যৱসায়ৰ কাম কৰে কিয় বিজেপি চৰকাৰে সকলোৰে লগত আলোচনা কৰিলে সকলোৰে লগত কথা পাতিলে আৰু বিটিসি লৈ শান্তি আনিলে যোৱা 5 বছৰত যি বিটিসিত 4000 লোকৰ মৃত্যু হৈছিল সেই বিটিসিত এজনো লৰাৰ মৃত্যু হোৱা নাই কোনো মাকে কান্দিবলগীয়া হোৱা নাই কোনো ঘৈণীয়েকে গিৰিয়েক মৰা কাৰণে হিৰৰ সেন্দুৰ মচিবলগীয়া হোৱা নাই কিয় অসমত বিজেপিৰ চৰকাৰ আছিল বিজেপিয়ে সকলোৰে লগত সুন্দৰ কৰি আলোচনা কৰি এই বিটিসি লৈ শান্তি আনিবলৈ সক্ষম হল এইবাৰ যদি বিটিসিত বিজেপিৰ চৰকাৰ গঠন হয় কোনো দুখীয়া মানুহে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত নহব আমাৰ বিটিসিত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব সকলো
প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব। মিটিঙত মই সুধিম অৰুণোদয় পাইছেনে? পাইছো। ৰেচন কাৰ্ড আছেনে? আছে। ঘৰ পাইছেনে? পাইছো। বৃদ্ধ পেঞ্চন পাইছেনে? পাইছো। নিযুত মইনা পাইছেনে? পাইছো। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম পাইছেনে? পাইছো। এই পৰিৱেশ কোনে নিৰ্মাণ কৰিব পাৰিব? অকল বিজেপি চৰকাৰে এই কাম কৰিব পাৰিব। কাৰণ দিল্লীতো বিজেপি, দিছপুৰতো বিজেপি আৰু কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ হলে আমাৰ দুখীয়া দৰিদ্ৰ সমাজখন পিছ পৰি থাকিব নালাগে। আজি আপোনালোকে জানে যে আমাৰ চৰকাৰৰ দিনত আমি অসমত বহুত আঁচনি আনিছো। অৰুণোদয় 830 টকাত আৰম্ভ হৈছিলে, এতিয়া 1000 হ'ল। এই বছৰ 1250। লগতে আমি এইটো সিদ্ধান্ত আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।